1967 চনত বজালীৰ পাঠশালাত জন্মগ্ৰহণ কৰা অন্যতম এগৰাকী সাহিত্য সাধনাৰে সমৃদ্ধ ব্যক্তি পুনা মহন্ত। ছদ্মনাম এলেক্স ডি ফিগু নামেৰে তেখেতে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। বিগত ৩৫টা বসন্ত সাহিত্য চৰ্চাৰ জৰিয়তে অসমৰ সাহিত্য ক্ষেত্ৰখনত নীৰৱ সাধনা কৰি আহিছে। তেওঁ প্ৰচাৰ বিমুখ। এলেক্স ডি ফিগুৱে নিজৰ কৰ্মৰাজিৰ জৰিয়তে অকল নিজক নহয় এখন সাহিত্য চৰ্চাৰ সমাজ আগুৱাই নিব বিচাৰে। তেখেতৰ এই নিৰলস প্ৰচেষ্টা অতুলনীয়, এক অনন্য। এলেক্স ডি ফিগুৱে ৰচনা কৰি উলিয়াইছিল প্ৰথমখন কাব্যগ্ৰন্থ তপন দাস আৰু কেটছ শীৰ্ষক কাব্যগ্ৰন্থ ২০০১ চনত। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থলী পাঠশালাত পোনপ্ৰথমবাৰৰ বাবে লিখি উলিয়াইছিল এলেক্স ডি ফিগুৱে ২০০৫ চনত ভ্ৰাম্যমাণ থিয়েটাৰ অচ্যুত লহকৰ শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থ। যি গ্ৰন্থখনে বিশেষ সমাদৰ লাভ কৰিছিল অসমৰ পঢ়ুৱৈ সমাজৰ মাজত। যিখন গ্ৰন্থ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অন্যতম সমল হৈ পৰিছে। পুৰেতো জীৱন সাহিত্য চৰ্চাৰ সৈতে জীৱনৰ সোণালী সময়বোৰ পাৰ কৰিলে, কিন্তু তেখেতৰ সমাজৰ স্বীকৃতি পোৱা নোপোৱাক লৈ কেতিয়াও আক্ষেপ কৰা নাই। মাথো কৰি যাব নীৰৱ সাধনা সাহিত্য, যি সাধনাত বিচাৰি পায় জীৱনৰ ছন্দ। ৩০খনতকৈও অধিক মূল্যৱান গ্ৰন্থ তেখেতৰ কলমেৰে নিগৰিত হৈছিল সাহিত্য ক্ষেত্ৰখনত। ১৫খনতকৈ অধিক মূল্যৱান গ্ৰন্থ এতিয়াও অপ্ৰকাশিত ৰূপত। এলেক্স ডি ফিগু একমাত্ৰ এজন লেখকেই নহয়, তেখেত এগৰাকী সু-আবৃত্তিকাৰ, নাট্যকাৰ, নাট পৰিচালক। ১০খনতকৈও অধিক নাট ৰচনা কৰি উলিয়াইছে, তাৰে ভিতৰত শিশু নাটকো আছে। তেখেতে লিখি উলিওৱা ৩০খন গ্ৰন্থৰ প্ৰতিখনেই শ্ৰেষ্ঠ যদিও বিশেষভাৱে সমাদৃত সংগীত শিল্পী তৰালী শৰ্মাৰ ওপৰত প্ৰকাশিত কৰা ভইচ অৱ নাইটিংগেল, ব্লেছিংছ দেউতা, তপন দাসে ৰিয়েলিটি টিভি এণ্ড এক্টিভিটিজ। শেহতীয়াকৈ অসম সাহিত্য দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত প্ৰকাশিত তথা বিশেষ চৰ্চিত গ্ৰন্থ হ'ল ডক্টৰেট আইতা। মই নিজকে সাহিত্যিক বুলি নাভাবোঁ বা লেখক বুলিও নাভাবোঁ, কিন্তু লিখা মেলা কামটো কৰি মই অপাৰ আনন্দ পাওঁ। লিখোঁতে লিখোঁতে কি হয়, প্ৰকাশক পাই যাওঁ, কিতাপ ওলায়। তেনেকৈ আজি প্ৰায় ৩০ বছৰ ধৰি বিভিন্ন বিষয়ৰ ওপৰত মই কলম চলাই আছোঁ। অভিনয়ৰ তাত্ত্বিক দিশৰ পৰা জীৱনী গ্ৰন্থলৈ, ঠিক তেনেদৰে সংগীতৰ তাত্ত্বিক দিশ, যেনেকৈ তৰালী শৰ্মাৰ ওপৰত মই ভইচ অফ এ নাইটিংগেল কৰিলোঁ। তাৰপিছত শেহতীয়াভাৱে অসম সাহিত্য সভাত মোৰ প্ৰকাশ পাইছিলে ডক্টৰেট আইতা। এইটো বৰ ইণ্টাৰেষ্টিং বিষয়। বহুতে ডক্টৰেট আইতা কেনেকৈ হ'ব পাৰে, যে আমাৰ আবুসকল বা আমাৰ আইতাসকল ডক্টৰেট আইতা কিয় হ'ব পাৰে? তেতিয়া মোৰ যুক্তি হ'ল কি, ডক্টৰেট আইতা আমাৰ আইতাহঁত কিয় হ'ব নোৱাৰে? মোৰ আইতা বুলি যে কৈছোঁ তেনেকুৱা নহয়, অসমৰ লাখগৰাকী আইতাক মোৰ আইতাই প্ৰতিনিধিত্ব কৰিছে। আইতাহঁতৰ জীৱন, আইতাহঁতৰ লোক সংস্কৃতিৰ ওপৰত দখল, আইতাহঁতৰ সেই যিটো স্বাধীনতা সংগ্ৰামত আইতাহঁতৰ যিটো অৱদান বা আইতাহঁতৰ যিটো দৃষ্টি, আইতাহঁতৰ ত্যাগ, আইতাহঁতৰ পথাৰ, আইতাহঁতৰ শাকনি বাৰী, আইতাসকলৰ যিটো আমাৰ যিটো এৰীৰ চাদৰ, পলু পোহা, সেই যিটো ৰীতি নীতি, এইবিলাক আমি দেখিছিলোঁ। গতিকে আইতাহঁতে যেনেকৈ হাঁহ পুহিছিল, পাৰ পুহিছিল, পাৰযোৰা বেচিছিল, হাঁহৰ ডিমা বেচিছিল, এইবিলাকত কি হৈছিল, পৰিয়ালত এটা ইকনমিত বহুত সহায় কৰিছিলে। আইতাহঁতে ছাগলী পুহিছিল, গতিকে আইতাহঁতে সেই ছাগলীৰ গাখীৰেৰে চাহ, এতিয়া আমি গাখীৰ কিনো। গতিকে আমাৰ দেউতাহঁতক বহুত সকাহ দিছিল। আমাৰ আইতাহঁতে আমাৰ দেউতাহঁতক কৈছিল যে এটা কাম কৰিবি, বজাৰৰ পৰা দালিখিনি লৈ আহিবি, বাকীখিনি মই চম্ভালিম, শাক, কলডিল। গতিকে চাওকচোন, যথেষ্ট আপুনি ৩০খনকৈ গ্ৰন্থ ইতিমধ্যে ৰাইজৰ সমাজৰ মাজত উপহাৰ দিলে, কিন্তু প্ৰচাৰ বিমুখ আপুনি। হয়, কি ক'ব? মোৰ কোনো আক্ষেপ নাই, মোৰ এটা কথাই যে মই যদি এতিয়া প্ৰচাৰলৈ হঠাৎ প্ৰচাৰ পাই যাওঁ, মই সৃষ্টিশীলতাত কিছু ব্যাঘাত হ'ব বুলি মই ভাবোঁ। অসম সাহিত্য সভাই, অসম সাহিত্য বিশেষকৈ পাঠশালাত হৈ যে অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক ৭৭তম অধিৱেশনত এজন সাহিত্যিক হিচাপে যেনেধৰণে মৰ্যাদা পাব লাগিছিল, আপুনি সেই মৰ্যাদাটোৰ পৰা বঞ্চিত হ'ব লগা হ'ল। এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া? নাই, এই ক্ষেত্ৰত মই কাকো দোষাৰোপ নকৰোঁ। হয়তো মোৰ প্ৰফেশ্যন বেলেগ,
বা মোৰো দায়িত্ব আছিল যে পাঠশালাত সাহিত্য সভা এখন হ'ব, তাত মই শাৰীৰিকভাৱে মানসিকভাৱে এমাহ দুমাহ আগৰ পৰা খাটিব লাগিছিল, সেইটো মোৰ এটা দায়বদ্ধতা। কিন্তু মই যিটো প্ৰফেশ্যনত মই জড়িত থাকোঁ নহয়, গতিকে তেওঁলোকে মোক যথেষ্ট হেৰি কৰিছে যে তাত নাট্য এখন মানে সংকলন ওলাইছিলে পাঠশালা আমাৰ অধিৱেশনত, তাত মোৰ নাটক ওলাইছে। ঠিক তেনেদৰে বজালী বৈভৱ যিখন মানে কি মুখপত্ৰ, তাত মই ৰতন লখৰৰ ওপৰত মোৰ এটা প্ৰবন্ধ তেওঁলোকে মোক কৈছিলে আপুনি এটা প্ৰবন্ধ লিখিব লাগিব, প্ৰবন্ধ লিখিলোঁ। কবিতাত কবিতাৰ এটা সংকলন ওলাইছিল, তাত মোৰ এটা কবিতা ওলাইছে। গতিকে একো নাই, মৰ্যাদাটো দৃষ্টিৰ ওপৰত কথা, যে মই আগবাঢ়ি যোৱা নাই নহয়, যে মোক খাটিব লাগিবতো সাহিত্য সভাত, কিন্তু মই সময় দিব পৰা নাই। মই সময় নিদিয়া মানুহজনক তেওঁলোকে নাটক প্ৰকাশ কৰিলে মোৰ নি, তেওঁলোকে মোৰ কবিতা প্ৰকাশ কৰিলে, মোৰ এটা প্ৰবন্ধ তুলিলে। মহানগৰ পৰিস্থিত হয়, আপুনি এখন যোনখন গ্ৰন্থ আপুনি লিখিছিলে সেইখনে যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল। হয়, যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু এইকাৰণে হৈছিলে যে তাত যিবিলাক ৰিচাৰ্চাৰ, যিবিলাক গৱেষকসকলক বহুত কামত আহে। যদি ভ্ৰাম্যমাণৰ ওপৰত গৱেষণা কৰে যে ভ্ৰাম্যমাণৰ যিটো মানে অৰ্থনৈতিক ষ্ট্ৰাকচাৰ কেনেকুৱা, ভ্ৰাম্যমাণৰ সামাজিক যিটো অৱদান কেনেকুৱা, যে ভ্ৰাম্যমাণৰ ওপৰত যিয়ে কাম কৰে অসমৰ ভ্ৰাম্যমাণ, সেই কিতাপখন লাগিবই। এতিয়া আপোনাৰ হাতত দেখি আছোঁ যে ৱাইফ নামৰ আপুনি কিতাপখন আচলতে পঢ়ি আছে, এই কিতাপখন আচলতে কেনেকৈ? এই ৱাইফ কিতাপখন এখন বৰ ইণ্টাৰেষ্টিং কিতাপ। আমাৰ প্ৰত্যেকৰে এটা সময়ত সংসাৰী হয়, ৱাইফ হয়, কিন্তু ৱাইফটো কেনেকুৱা হয়, প্ৰেমিকা যেতিয়া ৱাইফ হৈ যায় নহয়, তাৰপিছত ৱাইফৰ কথাটো আৰু চৰ্চাত নাহেই। কিন্তু মোৰ কথাটো হ'ল কি, এজন বিবাহিত পুৰুষৰ ৱাইফটো কিমান প্ৰয়োজনীয় বস্তু বিয়াৰ পিছত গম পোৱা যায়। আৰু যিমানে সময় গৈ থাকে, আমাৰ এতিয়া বৈবাহিক জীৱন 25 বছৰ বা 20 বছৰ, আমি আকৌ উপলব্ধি কৰিছোঁ যে কিমান প্ৰয়োজন। দিনতে এন্ধাৰ দেখিম আমি, ৱাইফ যদি হঠাৎ ৱাইফৰ কিবা বেমাৰ হয়, কিবা হয়, গতিকে কিন্তু ৱাইফৰ কিমান ত্যাগ থাকে, ডিচিপ্লিন কৰি দিব আপোনাৰ জীৱনটো ৱাইফ। আৰু ৱাইফ যদি নাথাকে নহয়, গোটেই জীৱনটো কি হয়, কেন্দ্ৰ নোহোৱা এটা বৃত্ত আৰু। গতিকে ৱাইফৰ ওপৰত মই 72টা কবিতা লিখিছোঁ। অকল মোৰ ৱাইফ নহয়, প্ৰতিজন বিবাহিত পুৰুষৰ মানে কি ৱাইফসকলক লৈ কিমান কষ্ট, ল'ৰা ছোৱালী চম্ভালিব লাগিব, ল'ৰা ছোৱালীক পঢ়ুৱাব লাগিব, টিফিন, তেওঁলোকৰ ত্যাগ। আপোনাৰ সন্দুকত এতিয়াও 15তকৈ অধিক গ্ৰন্থ অপ্ৰকাশিত ৰূপত ৰৈ আছে। হয় হয়, যদি গণনা কৰা হয় 14-15খনমান কিতাপ হ'ব। তাত শিশু সাহিত্য আছে, বিভিন্ন কবিতা আছে, চিন্তামূলক প্ৰবন্ধ আছে, 14-15খনমান কিতাপ হ'ব। 2200 পৃষ্ঠাজোৰা এখন, আমি জনামতে 2200 পৃষ্ঠাজোৰা এখন গ্ৰন্থ অপ্ৰকাশিত ৰূপত। হয়, মই এখন, হয়, এই কথাটো ক'ব লাগিব যে মই তপন দাসৰ নেতৃত্বত মই এখন মানে কি হয় কাম এটা কৰিছিলোঁ তেওঁৰ গাইডত। সেই কিতাপখন মোৰ আখৰেৰে মোটামুটি 2240 পেজমান হ'ব মোৰ আখৰেৰে। সেইটো DTP বহুৱালে 14, 15, 16, 17মান হ'ব, মানে 1700 পৃষ্ঠাৰ কিতাপ এখন। গতিকে সেইটো মোৰ চন্দুকতে আছে। তেনেকুৱা প্ৰকাশক পাম জানো? বহু লক্ষ টকা হ'ব 1800 পৃষ্ঠাৰ কিতাপ এখন। গতিকে চাওঁ কি হয়, সময়ত যদি কেতিয়াবা প্ৰকাশক পাই যাওঁ। তপন দাসৰ এইটো খুব মানে সপোন আছিল। তপন দাস আৰু মই আলোচনা কৰিছিলোঁ, তেওঁ কৈছিলে তুমি এনেকৈ কৰা। খুব তপন দা মোৰ নিজৰ দাদাৰ দৰে। গতিকে সেই কামটো আমি কৰি থৈছোঁ, কিন্তু সময়ত কি হয় নাজানো। আৰু কিতাপখন লিখা কামটো সম্পূৰ্ণ শেষ, আৰু কিতাপখন তপন দাসে সম্পাদনা কৰিব, মই লিখিছোঁ। গতিকে কি হয় অদূৰ ভৱিষ্যতে নাজানো, কিন্তু মই খুব আশাবাদী, তপন দাও আশাবাদী। শেষত আহ্বান জনাওঁ এইটোৱে যে আপোনালোক মানসিক মানুহ হওক, আপোনালোক এনালাইটিকেল মানুহ হওক, যুক্তিবাদী হওক আৰু আৱেগ, আমাৰ আৱেগ আৰু যুক্তিৰ সমানুপাতটো ঠিকে থাকিব লাগিব। আমাৰ এতিয়া কেনে হৈছে, নতুন প্ৰজন্মখিনিৰ মাজত কি হৈছে, ইম'চনেল পাৰ্টটো বেছি এক্টিভ হৈ গৈছে। ইম'চনেল পাৰ্টটো বেছি এক্টিভ হৈ যোৱাৰ লগে লগে আৱেগটো যেতিয়া বেছি হৈ যায়, যুক্তিটো কমি আহে।